নতুন বছৰৰ প্ৰথম মাহতেই কোটিপতি হোৱাৰ যোগ কিছুমান বিশেষ ৰাশিৰ ভাগ্য বিশেষভাৱে শক্তিশালী হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি 2026 চনৰ জানুৱাৰী মাহত গ্ৰহ নক্ষত্ৰৰ শুভ যোগ এই ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰিব, যাৰ ফলত এই ৰাশি জাতক জাতিকাসকলৰ ভাগ্য হঠাৎ উজলি পৰিবলৈ ধৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি এই ৰাশিসমূহৰ কথা জানি লওঁ। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আহক আমি জানি লওঁ। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই জানুৱাৰী মাহটো অতিশয় শুভ বুলি মনা গৈছে। নতুন নতুন সুযোগে ভৰপূৰ হৈ পৰিব আপোনালোকৰ ঘৰ। পুৰণি বিনিয়োগৰ ক্ষেত্ৰতো শুভ সংকেত আপোনালোকৰ দেখিবলৈ পোৱা যাব। ঘৰ মাটি কিনাৰ প্ৰবল যোগ আছে। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব আৰু বিশেষকৈ অংশীদাৰী ব্যৱসায়ত বহু বেছি লাভৱান হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই জানুৱাৰী মাহটোত হঠাৎ আপোনালোকৰ ঘৰলৈ ডাঙৰ খবৰ আহিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত ধন লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি সঠিক সময়ত আপোনালোকে সঠিক সিদ্ধান্ত ল'ব পাৰে তেনেহ'লে কোটিপতিৰ পথো আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। কৰ্ম জীৱনত নতুন বাট বিচাৰি পাবলৈ সক্ষম হ'ব আৰু বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই মাহটো অতিশয় শুভ বুলি মনা গৈছে। কিবা কাৰণে যদি আপোনালোকে ক'ৰবাত কিবা এপ্লাই কৰি থৈছিল তেনেহ'লে ইয়াৰ পৰা ভাল ফল আপোনালোকৰ ঘৰলৈ আহিব। ঠিকা ঠুকলি কৰা লোকসকলৰ ঘৰলৈ ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ৰৈ থকা ধন আপোনালোকৰ হাতলৈ আহিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগ কৰিলেও ইয়াৰ পৰা লাভৱান হ'ব পাৰিব। নতুনকৈ গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত বা ঘৰ বাৰী কিনাৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো অনুকূল বুলি ক'ব পৰা যায়। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হৈ পৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাগুৰুসকলৰ কাৰণেও অনুকূল প্ৰভাৱ হ'ব। কৰ্ম জীৱনত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ লগত থাকোঁতেও আনন্দময়ভাৱে সময় অতিবাহিত কৰিব পৰা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই 2026 চনৰ জানুৱাৰী মাহত আপোনালোকৰ ৰাজযোগ আৰু ধনযোগ দুয়োটাই একেলগে দেখিবলৈ পোৱা যাব, যাৰ ফলত চাকৰি কৰি থকা লোকসকলৰ পদোন্নতি হ'ব আৰু লগতে ধন বৃদ্ধিৰো যোগ দেখিবলৈ পোৱা যায়। ক্ষমতাত শক্তিশালী বৃদ্ধি দেখিবলৈ পোৱা যাব। পদোন্নতি আৰু ডাঙৰ চুক্তিত স্বাক্ষৰ হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিছুমান ক্ষেত্ৰত আপোনালোকৰ হঠাৎ লটাৰীৰ যোগ দেখিবলৈ পোৱা যায় বা আপোনালোকৰ লটাৰী লাগিব পাৰে। যদি কিবা কামত আপোনালোকে হাত দিম বুলি ভাবি আছে তেনেহ'লে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহটোৱেই অতিশয় উত্তম বুলি ক'ব পৰা যায়। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত বহুদূৰ আগুৱাই যাব পাৰিব। নিজকে কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। মন মগজুত চাপ কিছু পৰিমাণে কমিবলৈ ধৰিব। দাম্পত্য জীৱন সুখময় হ'ব। প্ৰেমতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ অতি সোনকালে সিদ্ধি হৈ পৰিব। কেৰিয়াৰৰ কাৰণে বিশেষ চিন্তাৰ কাৰণ নাই। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাব। ভৱিষ্যতৰ কাৰণে আপোনালোকে কিবা এটা কৰাৰ সুযোগ বা সংকেত লাভ কৰিব পাৰে এই জানুৱাৰী মাহত। এই মাহত আপোনালোকে যদি এটা প্ৰতিকাৰ ঘৰত কৰিব পাৰে তেনেহ'লে অত্যন্ত শুভ ফল প্ৰাপ্তি হ'ব। প্ৰত্যেক দিনাই আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু সূৰ্যদেৱৰ নাম লৈ সূৰ্যদেৱক স্মৰণ কৰিব। এনেকৈ কৰিলে প্ৰত্যেকটো দিন আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব আৰু অনুকূলতাৰ মাজেৰে পাৰ হ'ব। 3 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য হঠাৎ ঘূৰি আহিবলৈ ধৰিব আপোনালোকৰ এই জানুৱাৰী মাহত, যাৰ ফলত গোপনীয়ভাৱে আপোনালোকে কৰি থকা কৰ্মতো উন্নতি কৰিব পাৰিব। গোপন ধন লাভৰ যোগ দেখিবলৈ পোৱা যায়। অনলাইনৰ কামত যদি আপোনালোকে জড়িত হয় তেনেহ'লে তাৰ পৰাও আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বৈদেশিক সংযোগৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। যি ঠাইৰ পৰা কেতিয়াবা আপোনালোকে আশা কৰা নাছিল সেই ঠাইৰ পৰা আপোনালোকৰ ঘৰলৈ ডাঙৰ ধনৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব। অচিনাকি ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণেও লাভ বৃদ্ধিৰ যোগ আছে আৰু সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে বিনিয়োগ কৰিব পাৰিব।
খেল ধেমালি কৰি থকা লোকসকলৰ কাৰণে আপোনালোকৰ প্ৰাপ্য সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় সময় অতিবাহিত কৰিব পাৰিব আৰু মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ ৰেহাই পোৱাৰ যোগ দেখিবলৈ পোৱা যাব বা আপোনালোকে জয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সেই গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। এই মাহত আপোনালোকে যদি মঙলবাৰৰ দিনটো বাছনি কৰি লয় আৰু মঙলবাৰৰ দিনটোত যদি দালি দান কৰিব পাৰে তেনেহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আপোনালোকে। 4 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অত্যন্ত শুভ বুলি মনা গৈছে। নতুন আইডিয়া আপোনালোকৰ মনলৈ আহিব আৰু বুদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ইলেক্ট্ৰনিক কিছুমান কামত আপোনালোকে নিয়োজিত হৈ নিজকে আগুৱাই নিব পাৰিব। অনলাইনৰ ক্ষেত্ৰতো আপোনালোকে বহুদূৰ যাব পাৰিব আৰু নতুনকৈ কিবা যদি আপোনালোকে কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। শিক্ষাৰ মান বৃদ্ধি পাবলৈ ধৰিব আৰু শিক্ষাৰ কাৰণে সামাজিক ক্ষেত্ৰত আপোনালোকে উচ্চ স্থান লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায়। টেকন'লজিৰ ক্ষেত্ৰত আপোনালোকে কিবা এটা কৰি চাব বিচাৰিছে যদি তেনেহ'লে আপোনালোকে এই মাহত সুন্দৰভাৱে কৰি চাব পাৰে। এই মাহটো আপোনালোকে স্বাধীনভাৱে সুন্দৰভাৱে কটাব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ আৰম্ভণি অতি সুন্দৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। নতুন নতুন চিন্তা মনলৈ অহাৰ ফলত সেই চিন্তাৰ পৰা আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব। মানসিক চাপ দূৰ হৈ পৰিবলৈ ধৰিব। আৰ্থিকভাৱে আপোনালোক বহু বেছি শক্তিশালী হৈ পৰা যোগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ স্থিতি মোটামুটি ভালেই পাৰ হ'ব। অৰ্থৰ উপাৰ্জনৰ বাট হ'ব। অবান্তিক খৰচৰ মাত্ৰা কমিবলৈ ধৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকে এটা প্ৰতিকাৰ কৰি চাব পাৰে। শনিবাৰে কলা তিল আপোনালোকে কাৰোবাক দান কৰিব পাৰে। এনেকৈ কৰিলে জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। 5 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো অতিশয় গুৰুত্বপূৰ্ণ। গুৰুদেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, মানে গুৰু শুক্ৰৰ পৰম কৃপা আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত আপোনালোকে শিক্ষাৰ ক্ষেত্ৰত মান বৃদ্ধি কৰি তুলিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ভাল ফল দেখুৱাব পাৰিব। পৰামৰ্শ লাভ কৰিব পাৰিব আপোনালোকে। ধৰ্মীয় আৰু মিডিয়াৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যাব। সঠিক সিদ্ধান্ত যদি আপোনালোকে ল'ব পাৰে তেনেহ'লে এই মাহত কোটিপতি হোৱাৰ পথ আপোনালোকৰ স্পষ্টভাৱে একেবাৰে দেখা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব আৰু অৰ্থ আপোনালোকৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে সিদ্ধি হৈ পৰিব। ঘৰলৈ যদি পোহনীয়া জীৱ জন্তু এই মাহত আনিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে অনুকূল হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ উপৰিও এই মাহত যদি আপোনালোকে যান বাহন ঘৰলৈ আনিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আনিব পাৰিব। এই মাহত ধন বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে এটা উপায় কৰি চাব পাৰে। প্ৰতিদিনেই ৰাতিপুৱা উঠি আপোনালোকে গা ধুই এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম শ্ৰী মহালক্ষ্মী নম। এই মন্ত্ৰটো 11 বাৰ আপোনালোকে জাপ কৰিব। এনেকৈ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো বিচাৰি পালে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত নাই তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ নমস্কাৰ।